হিন্দু আৰু মুছলমানৰ মাজত যুদ্ধ লগাবৰ কাৰণে চেষ্টা কৰি থাকিলে নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু মই মুখ্যমন্ত্ৰীবাৰ ছাছপেনশ্যন কৰিছে, 3 বাৰ নহয় 300 বাৰ কৰক, গোটেই জীৱনৰ কাৰণে মোৰ বিধায়ক পদটো খাই দিয়ক, কিন্তু অসমৰ মাটিত হিমন্ত বিশ্ব শৰ্মা কিমান সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ নিদিওঁ। অসমৰ মাটিত এজন মুখ্যমন্ত্ৰীয়ে গৃহযুদ্ধ লগাই থাকিবলৈ কৰা চেষ্টাক আমি কেতিয়াও মানি ল'ব নোৱাৰো। 2026 চনৰ নিৰ্বাচনৰ কাৰণে 2002 চনৰ গুজৰাটৰ নিচিনা হিন্দু মুছলমানৰ ইয়াত সংঘৰ্ষ লগাবৰ কাৰণে হিমন্ত বিশ্ব এইটো কৰি আছে। এইটো কথা মই কোৱাৰ কাৰণে মোক এক্সপেল কৰি দিছে, কৰক। কিন্তু এটা কথা স্পষ্ট যে কোনো পধ্যে অসম বিধানসভা কেনেকৈ সাম্প্ৰদায়িকতাৰ বাষ্প বিয়পা মঞ্চ হিচাপে কাকো ব্যৱহাৰ কৰিবলৈ দিব নালাগে। অসমখন খুব বেয়া দিশলৈ গৈ আছে, অসমখনত একদম শান্তি সম্প্ৰীতি বিঘ্নিত হ'বলৈ গৈ আছে। সংবিধানৰ শপত খোৱা মুখ্যমন্ত্ৰীয়ে নিজে যুঁজ লগাবৰ কাৰণে, চিভিল ৱাৰ লগাবৰ কাৰণে, জাতি ধৰ্মৰ মাজত কাজিয়া লগাবৰ কাৰণে এই প্ৰচেষ্টা কৰিছে। আমি সকলোৱে ইয়াৰ বিৰোধিতা কৰা উচিত। মই সমগ্ৰ অসমবাসী ৰাইজক হিমন্ত বিশ্ব শৰ্মাৰ এই উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতিক সকলোকে বিৰোধিতা কৰিবৰ কাৰণে অসমবাসী ৰাইজক মই আহ্বান জনাইছো। ধন্যবাদ। অকল 2026 আমি ৰাজপথলৈ ওলাবলৈ বাধ্য হৈছোঁ। যি বিজেপি চৰকাৰখনে যি অবৈধ বিদেশীক, আমি বাৰে বাৰে কৈছোঁ বিদেশী কোনো ধৰ্মৰ নাই, কোনো হিন্দু মুছলমানৰ নামত ভাগ কৰা নহ'ব। প্ৰত্যেকজন বিদেশীয়ে অসম এৰিব লাগিব আৰু তেওঁলোকে অসম চুক্তিমতে সকলো কাম কাজ কৰিব লাগিব। কিন্তু এই চৰকাৰখন আমি আগৰ পৰা কৈ আহিছোঁ এখন বিদেশী চৰকাৰ, অবৈধ হিন্দু চৰকাৰ। তেওঁলোকে যি এইবোৰ কাম কাজ কৰি আছে অসমৰ বিদেশী সংস্থাপন কৰিবলৈ, অসম নিচিনা সৰু ৰাজ্যত যি হাৰাশাস্তি কৰি আছে, আচলতে বিদেশীসকলক তেওঁলোকে লৈ কিনে গুজৰাটত নৰেন্দ্ৰ মোদী গাঁৱত ৰাখক, আমাৰ ক'বলগীয়া নাই। অমিত শ্বাহে নিজৰ ঘৰৰ গাঁৱত ৰাখক, আমাৰ ক'বলগীয়া নাই। অসমত কিন্তু বিদেশী সংস্থাপন কৰিবলৈ দিয়া নহ'ব। আৰু এটা কথা তেওঁলোকে মনত থোৱাটো উচিত, সেই শৰাইঘাটৰ ৰণসমতো অসমীয়াৰ সংখ্যা কমেই আছিল, আজিও কম, কিন্তু প্ৰয়োজন সাপেক্ষে কিন্তু ৰাজপথৰ আন্দোলন আৰু ভয়াৱহ হ'ব। কিমানজন নিৰীহ যুৱকক তেওঁলোকে হত্যা কৰি এই কাক বলবৎ কৰিব চেষ্টা কৰিছে। হিমন্ত বিশ্ব শৰ্মাক কৰিবলৈ বিচাৰিছোঁ, আপুনি অবৈধ বিদেশী দালালি এৰক, কিন্তু অহা নহ'লে 26ত আপুনি অসমৰ ৰাজনীতিত নচলা পইচা হিচাপে অসমৰ ৰাইজে আপোনাক ঘোষণা কৰি দিব, এয়া স্পষ্ট। হয়, আমি 30 চনত সেই সময়ছোৱাত আপোনালোকে আমাৰ কটন কলেজৰ প্ৰতিষ্ঠাপক জানে নহয়, আমাৰ কটন চাহাব যেতিয়া আপোনাৰ চিফ কমিশ্যনাৰ আছিলে, তেওঁৰ নেতৃত্বত অসমত এই 1920 পৰা 1930 চন এই 10 বছৰত 6,53,018 জন মুছলমান মানুহক মাটিৰ পট্টা দিছিলে। কোনটো চন? 1920 পৰা 1930 এই 10 বছৰত মুছলমানক দিয়া হৈছিলে মাটিৰ পট্টা 6,53,018 জনক। তাৰ বিপৰীতে হিন্দুক দিছিলে কেৱল 84,279 জন। ডিফাৰেঞ্চটো চাওক, মুছলমানক কিমান দিলে? 6,53,018 জন মুছলমানক ভূমিপট্টা কৰি দিলে ব্ৰিটিছ চৰকাৰে, হেনৰী কটন চাহাব কটন কলেজৰ প্ৰতিষ্ঠাপক, আৰু আমাৰ হিন্দু জনসংখ্যাক দিলে 84,279। কথাটো বুজি পালেনে? এতিয়া এই বৃহৎ সংখ্যাটো কিমান হ'ব আপোনাৰ? এই যে 6 লাখ মানে প্ৰায় 7 লাখক যে তেওঁলোকে 1920 পৰা 30 চনৰ ভিতৰত যে মাটিৰ পট্টা দিলে ব্ৰিটিছ চৰকাৰে, সেই এটা এঘৰত আপোনাৰ ইয়াত যে 6 লাখ যে দেখুৱাইছে, 6 লাখ 7 লাখে প্ৰায়, যে 6,53,000 মানে 7 লাখে, ইয়াৰ জনসংখ্যাটো যদি চাই তেতিয়াও আপোনাৰ প্ৰায় 10 লাখ বেছি। এটা পৰিয়ালত যদি 3জনকে ধৰে তেতিয়াহ'লে প্ৰায় 15-20 লাখ মানুহক পট্টাটো কোনে দিলে? মানে 15-20 লাখ পৰিয়ালক জনসংখ্যা হিচাপে যদি চাই তেতিয়াহ'লে এই বৃহৎ জনসংখ্যাৰ মানুহক, মুছলমান সম্প্ৰদায়ৰ মানুহক ব্ৰিটিছ চৰকাৰে ইয়াত সংস্থাপন কৰিলে। সেই মানুহবিলাক কিয় আনিছিলে আপোনালোকে জানে? মৰাপাটৰ খেতিৰ কাৰণে আনিছিলে। তাৰ পাছত আপোনাৰ ধানৰ খেতিৰ কাৰণে কিছু মানুহ ইয়াত অনা হৈছিলে। মূল খেতিটো আছিলে আপোনাৰ উজনি অসমৰ ক্ষেত্ৰত যেনেকৈ আপোনাৰ চাহ জনগোষ্ঠীক আনিছিলে 5 লাখ মান, আৰু নামনি অসমৰ ক্ষেত্ৰত প্ৰায় 6-7 লাখ আপোনাৰ মৰাপাট খেতিৰ কাৰণে ব্ৰিটিছে লৈ আহিছিলে। আৰু অসমীয়া মানুহে খেতি কৰিব নোৱাৰে বুলি তেওঁলোকে ভাবিছিলে। মৰাপাটৰ খেতিটো অসমীয়া মানুহে তেতিয়ালৈকে কৰা নাছিলে, নাজানে, গতিকে সেই মানুহবিলাক আনিছিলে, ব্ৰিটিছে সংস্থাপন কৰিছিলে। গতিকে এই কথা বতৰাবিলাক আমি জানিব লাগিব। আৰু আমাৰ যিটো ডেটা, সেই ডেটা অনুসৰি এই ডেটাৰ লগত কিন্তু এটা কথা আমি যদি মিলাই চাই, আজিৰ দিনটোৰ যদি মিলাই চাই তেতিয়াহ'লে চাব এই NRC যে আপডেট কৰিলে, সেই NRCত সেইকাৰণে মুছলমানৰ আপোনাৰ বহিৰাগতৰ সংখ্যা, অবৈধ বিদেশীৰ সংখ্যাটো কম, মানে 1.5 লাখ বা 2 লাখ হ'ব, আপোনাৰ হিন্দু বাংলাদেশৰ সংখ্যা 18 লাখ। সেই প্ৰেক্টিকেল কথাটো বুজি লওক। চৰকাৰে NRC আপডেট কৰিছে দেই, এইটো আকাশ দলে কৰা নাই, কথাটো কৈছোঁ মই আপোনাক। আপোনালোকে সকলোৱে জানে এতিয়া NRC খচৰাখন ফাইনেল হোৱাৰ পাছত কিয় এই মুহূৰ্তলৈকে বিদেশী বিতৰণৰ ব্যৱস্থা কৰা নাই? কাৰণটো হৈছে যে সেই NRCৰ খচৰা চূড়ান্ত তালিকাত হিন্দু বাংলাদেশীহে তাত আছে, প্ৰায় 17 লাখ মান আছে। কাহিনী বুজি পাইছে নাই? কিন্তু অবৈধ মুছলমান সংস্থাপনৰ ক্ষেত্ৰত তাৰ প্ৰমাণ পট্টা কোনে দিছিলে? হেনৰী কটন 1920 পৰা 1930 লৈকে কিমানক দিছিলে?
6,53,000 লোকক দিছিলে তাৰ বিপৰীতে অসমৰ থলুৱা মানুহক কিমান দিছিলে 84,000 গতিকে সেই কথাবিলাক নাজানিলে এনেই বিতৰ্ক কৰি লাভ নাই গতিকে আপুনি সেইকাৰণে এতিয়া মিয়াক খেদিম বুলি ক'লে মিয়াক যে বাহিৰ কৰি দিব নোৱাৰি সেই সময়তে পত্তা পাই তেওঁলোকৰ কাগজ পত্ৰ ক্লিয়াৰে হৈ আছে তাৰ পাছত কিছু সংখ্যক আহিছে কাৰ কাৰণে আহিছে যে আমাৰ সুপাধিলা নীতিৰ কাৰণে আমি যে সীমা সমস্যাবিলাক সমাধান কৰিব পৰা নাই কাটাতাৰ ব্যৱস্থা কৰিব পৰা নাই আজি বিজেপি চৰকাৰেতো তাত সীমাত গৈ প্ৰথম যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল 1 ইঞ্চিও বাংলাদেশীক মাটি এৰি নিদিম বুলি কৈছিলে সীমা পুনৰ নামত হাজাৰ বিঘা দি দিলে বাংলাদেশক দূৰবীণ চাই সীমা সমস্যা সমাধান কৰিম বুলি তাততো এটা হেৰিও চলিছিলে এটা ফিল্মি ষ্টাইলত মানে তেনেকুৱা ধৰণৰ নাটকো চলিছিলে কিন্তু সমাধান নহ'ল আজিও উন্মুক্ত হৈ আছে আজি ভাৰত বাংলা সীমাত মুঠৰ ওপৰত এই সংগ্ৰামখনে আচলতে কাৰোৰ লাভ নহ'লেও পলিটিক্যালি হিমন্ত বিশ্ব শৰ্মাক হিৰো কৰোৱা এটা সংগ্ৰাম হৈছেগে এতিয়া কিন্তু সেইটোৰ পৰা আমি সাৱধান হ'ব লাগিব আমি জনা শুনা মানুহবিলাকে যিসকল শিক্ষিত আজি যুৱক যুৱতী আমি নেতৃত্ব দি আছোঁ যিসকলে জাতীয় জনগোষ্ঠীয় সংগঠনক প্ৰতিনিধিত্ব কৰি আছে আমি আচলতে ইতিহাসটো জানিব লাগিব আৰু এই ক্ষেত্ৰত আচলতে মেইন প্ৰেক্টিকেলি আচলতে আমি কি কৰিব পাৰোঁ সেই পৰ্যায়লৈকে যাব লাগিব আন্দোলনটো ৰিজাল্টবিহীনভাৱে এনেকৈ সমাপ্ত হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ কেবৰ আন্দোলন সেই সময়ছোৱাটো আমি ফেল মাৰিছোঁ গতিকে আমি নজনাৰ কাৰণে আমি আন্দোলন তাক পৰিচালনা ভালকৈ কৰিব নোৱাৰিলোঁ গতিকে জাতিটোৰ কাৰণে দুৰ্ভাগ্য আৰু এই সময়ছোৱাত আপোনাৰ এই যি আটাইবিলাক ইছ্যু আপোনালোকে নিশ্চয় দেখিছে যে এইবাৰ বানপানীত প্ৰায় 100জনতকৈ অধিক মানুহ মৰাৰ পাছতো বানপানীৰ বিষয়ে আজি অসম বিধানসভাত আলোচনা নহয় আজি মূল্যবৃদ্ধিৰ কথাটো আলোচনা এইটোতো বিষয়ে নহয় অসমবাসী ৰাইজে পাত্তাই নিদিয়ে মুছলমানক গালি পাৰি দিলে আপোনাৰ আলুৰ দাম 100 টকা হ'লেও একো কথা বতৰা নাই কাৰো কুৱেশ্যন ৰাইজ নহয় আজি হিমন্ত বিশ্ব শৰ্মাই 26 লাখ নিবনুৱাৰ কৰ্মসংস্থাপনৰ কথা কৈছিলে আজি তেওঁৰ দিনত আজি 32 লাখ হ'ল যোৱাকালি পেপাৰ হেডলাইন আহিছে 32 লাখে 12,600টা পোষ্টত এপ্লাই কৰিছে তাৰ বেছিভাগে BA পাছ MA পাছ আমাৰ কলেজ ইউনিভাৰ্চিটি এতিয়া আচলতে নিবনুৱা জেনেৰেট কৰা একোটা শিক্ষা প্ৰতিষ্ঠান হ'বলৈ গৈ আছে যোগ্যতা অনুসৰি কাকো চাকৰি দিব নোৱাৰে এতিয়া আপোনালোকে আচৰিত পাব গাড়ী ড্ৰাইভাৰটোৰ কাৰণে আজি MA পাছ ল'ৰাই এপ্লাই কৰিছে আমি MA কি ড্ৰাইভাৰ কৰিবলৈ পঢ়া শুনা কৰিছিলোঁ নেকি আজি 2 লাখ মানে আবেদনকাৰী ড্ৰাইভাৰৰ কাৰণে এইটো কি খুচাইছে আচলতে বৰ্তমান সময়ত আমি দেখিছোঁ যে অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মাই ডাইলগ মাৰি আছে ডাইলগ এৰি যে জাতিটোক আগুৱাই নিবৰ কাৰণে তেওঁ নাজানে তেওঁলোকক একো পৰামৰ্শ দিও লাভ নাই নজনা মানুহটোক এনে কৈ লাভ নাই তেওঁ জাতীয় সংগঠনৰ লিডাৰৰ নিচিনাকে হিন্দুত্ববাদী আমি আপোনালোকক বিচাৰা নাই আপোনালোক জোৰ কৰি দিল্লীত ঘৰ বনাব পাৰে আমাৰ বিধায়ক মন্ত্ৰীসকল দিল্লীত মাটি কিনি ঘৰ পাতিব পাৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব পাৰে নিজৰ ৰাজ্যৰ এজন ব্যক্তি এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব মই আপোনালোকৰ মাননীয় মুখ্যমন্ত্ৰী আপোনালোকক কৈছো এইটো আপোনাৰ দায়িত্ব ছাৰ মই আকৌ এবাৰ আপোনালোকক কৈছো উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় ইচ্ছাৰ তাত নিৰাপত্তা নহ'ব এইটো মই আপোনালোকক কৈছো ইচ্ছা অনুসৰি যাওক নিৰাপত্তা হ'ব থেংক ইউ আমি